পুনৰ সফলতা অৰ্জন গুৱাহাটীৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান কম্পিটিশ্যন কেয়াৰৰ। এবাৰ কম্পিটিশ্যন কেয়াৰৰ পৰা 121 গৰাকী শিক্ষাৰ্থীয়ে APSCত অৱতীৰ্ণ হৈছিল আৰু তাৰে 75 গৰাকীয়ে উত্তীৰ্ণ হৈছে মূল পৰীক্ষাত। অংশুমান গগৈ আৰু তেওঁৰ সহধৰ্মিনী মধুস্মিতা ফুকন গগৈৰ প্ৰচেষ্টাত উজলি উঠিবলৈ সক্ষম হৈছে কম্পিটিশ্যন কেয়াৰ। 2016 চনত প্ৰতিষ্ঠা হোৱা কম্পিটিশ্যন কেয়াৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আজি হাটগাঁওস্থিত কম্পিটিশ্যন কেয়াৰত অনুষ্ঠিত কৰা হয় সম্বৰ্ধনা অনুষ্ঠান আৰু উত্তীৰ্ণ 75 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বহুত হ্যাপি যেটা আমার রিজাল্টস হয়েছে 75 জন যেনেকৈ তেওঁ ক'লে সেইটো আমি উই আর এক্সট্রিমলি হ্যাপি এন্ড প্রাউড আর যেটো আমি এথিক্যাল প্র্যাকটিস কৰি আহিছোঁ ট্রান্সপারেন্টলি রিজাল্টস দেখুৱাৰ এতিয়া তেওঁলোকে যেতিয়া এক্সাম দিয়ে তেওঁলোকৰ এখন পেপাৰ থাকে এথিক্স বুলি কাৰণ সেই এথিক্স বস্তুটো বহুত ইম্পৰ্টেণ্ট যেতিয়া তেওঁ অফিচাৰ হিচাপে নিজৰ কামবোৰ কৰিব সো আমি যদি তেওঁলোকক সেই এক্সাম্পলটো নেদেখাওঁ ভুল ৰং এক্সাম্পল এটা দিওঁ তো আমি তেওঁলোকক ইনবিল্ট মানে আপোনালোক সেই কেৰেক্টাৰিষ্টিকখিনি আমি তেওঁলোকক দিব নোৱাৰিম মানে তেওঁলোকক শিকাব নোৱাৰিম যে আপোনালোকে এথিকেলি আপোনালোকে কামবোৰ কৰিব লাগিব কাৰণ আমি যদি নকৰোঁ তেওঁলোকে আমাক ফ'ল' কৰে আমি তেওঁলোকক ইনফ্লুৱেঞ্চ কৰোঁ আমি তেওঁলোকক শিক্ষা দিওঁ আমি যদি শিক্ষা দিম তেওঁলোকে তেনেকৈয়ে শিকিব আৰু অফিচাৰ হিচাপে তেনেকুৱা ধৰণৰ কামেই কৰিব চ' আমি নিজৰ ফালৰ পৰা সেইখিনি আমি পূৰা চেষ্টা কৰোঁ যে আমি নিজে উই লিড বাই এক্সাম্পল আমি নিজে এথিকেল হৈ পেলাই তেওঁলোকক সেইটো শিকাওঁ আৰু সেইটো কাৰণে আমি যিখিনি ৰিজাল্ট পাইছোঁ তাক লৈ আমি বিৰাটেই হেপ্পী আৰু এইটো প্ৰায় বহুত দীঘলীয়া কষ্ট আপোনালোকে জানে মিনিমামটো 1 বছৰ কেতিয়াবা কিছুমানৰ 2-3 বছৰ কেইবাবছৰ লাগিছে বহুত 5-6-7 বছৰ পিছত ক্লিয়াৰ কৰা আমাৰ এক্সপিৰিয়েঞ্চো এইবাৰ মানে অফিচাৰ হৈ আছে তো তেওঁলোকে যিমানখিনি কষ্ট কৰিছে তাৰ আজি ফল পাইছে তেওঁলোকে বহুত হেপ্পী হৈছে তেওঁলোকৰ লগতে আমাৰো এইটো ছাকচেছ হয় আমি বহুত হেপ্পী সেইটো কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আগন্তুক বৰ্ষত পৰীক্ষা দিব তেওঁলোকক কিবা ক'ব বিচাৰিব তেওঁলোকক এইটোৱে ক'ম যে তেওঁলোকে সঁচা মনেৰে যিটো বিচাৰিছে তাৰ কাৰণে ভালকৈ কষ্ট কৰক আজিকালি বহুত ভালো হৈছে আৰু নিজে কষ্ট কৰিলে তেওঁলোকৰ অসাধ্য একো নাই তেওঁলোকে ডেফিনেটলি পাৰিব ইমানকেইজনে প্ৰুভ কৰি দেখাইছে তেওঁলোকে পাৰিলে যিসকলে এতিয়া সপোন দেখি আছে তেওঁলোকে ডেফিনেটলি পাৰিব আমাৰ 75 জন চিলেকশ্যন হৈছে এবাৰ আমি প্ৰিলিমছৰ দিনাখনিৰ পৰা 240 জনৰ নামে সৈতে আমি প্ৰকাশ কৰিছিলোঁ আৰু তাৰপিছত 120 জন চিলেকশ্যন হৈছিলে মেইনছত আৰু এতিয়া ফাইনেলি অফিচাৰ্ছ লিষ্টত 75 জনৰ নাম আহিছে আৰু আমি একমাত্ৰ অনুষ্ঠান যি গোটেইকেইটা স্বচ্ছভাৱে গোটেই নামে সৈতে দি আছোঁ কাৰণ কি এতিয়া দেখা গৈছে যে বহুত অনুষ্ঠানবিলাকে একো নাম নিদিয়াকৈ এটা ডাঙৰ ক্লেইম কৰি দিয়ে কয় যে হায়েষ্ট ছাকচেছ ৰেচিঅ' হায়েষ্ট ছাকচেছ ৰেচিঅ'টো নকয় বাৰু হায়েষ্ট নাম্বাৰ অফ চিলেকশ্যন দেখায় চ' আমাৰ যিসকলে ইয়াত কোচিং লৈছে তেওঁলোকৰহে আমি অকল নাম লৈছোঁ আৰু তেওঁলোকৰ নাম আমি কোনো লোকঢাক কৰা নাই বা বেছিকৈ আমি ইনফ্লেট কৰিও পোৱা নাই আমাৰ 75 জনে চিলেকশ্যন হৈছে আমাৰ টোটেল কেণ্ডিডেটছ এৰাউণ্ড 500 জন তেতিয়া আমাৰ এনৰোলহে আছিলে তাৰ ভিতৰত এতিয়া 75 জন চিলেকশ্যন হোৱাৰ কাৰণে আৰু এইটো আমাৰ 7 বছৰীয়া ইতিহাসত এইটো চবতকৈ হায়েষ্ট নাম্বাৰ অফ চিলেকশ্যনছ সেইটো লৈ আমি বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ যিসকলে ক্লিয়াৰ কৰিছে তেওঁলোকক লৈ আমি বহুত গৌৰৱ কৰিছোঁ তেওঁলোকে যিমান কষ্ট কৰিলে তাৰ ফল আজি তেওঁলোকে পালে আৰু আজি তেওঁলোকে ৰাষ্ট্ৰপতিৰ বিষয়ক সপোনটো তেওঁলোকৰ এইবাৰ পূৰণ হৈছে আগলৈ কেনেকুৱা পৰিকল্পনা আছে কম্পিটিশ্যন আমাৰ এই হায়েষ্ট ছাকচেছ ৰেচিঅ' আমাৰ লাষ্ট 7 বছৰৰ পৰাই হৈ আছে খালি আমি কোনো ডাঙৰ হোৰ্ডিং লগাবলৈ আমাৰ সামৰ্থ্য হোৱা নাই চ' সেই ছাকচেছৰ যাত্ৰাটো আমি অব্যাহত ৰাখিব বিচাৰিছোঁ নেক্সট বছৰ আমাৰ যিকেইজন অনেষ্টলি চিলেক্ট হয় তেওঁলোকৰ নাম আপোনালোকৰ আগত জনাম আৰু সেই তেনেকেই মানুহবিলাকৰ যাতে আমি ভাল কামটো কৰি যাব পাৰোঁ আমাৰ যিসকল অফিচাৰ চলায় তেওঁলোকে যাতে নিকা ভাৱমূৰ্তিৰে তেওঁলোকে আমাৰ অসমক সেৱা কৰিব পাৰে সেইটোৱে আমাৰ মানে একমাত্ৰ এইম একমাত্ৰ লক্ষ্য